और একটা টাকা নাই, যত টাকা পয়সা আছে সব শেষ হয়েছে। এতিয়া এটা মুসলিম মানুষ ইয়াত মোক দান দিছে 1000 টাকা। আমার কেউ নাই, বংশ পরিয়াল নাই, কেউ নাই, আমি অকলশৰীয়া। আজি মৰণ কাতৰ চিঞৰ হৈ আছে হুজাইৰি টেংৰি পাৰত। প্লিজ অসমবাসী ৰাইজ 1 ঘণ্টাৰ ভিতৰত হস্পিটেলত নি পাব লাগে। আপোনালোকে 1 ঘণ্টাৰ ভিতৰত ভাইৰেল কৰি দিয়ক, 1 ঘণ্টাৰ ভিতৰত আপোনালোকে ভিডিঅ' ভাইৰেল কৰি দিয়ক। হুজাই ডিষ্ট্ৰিক্টৰ এটা হাজং ফেমিলি কান্দি আছে, আজি অসহায় হৈ গৈছে। আজি জীৱন মৰণৰ যুদ্ধ, আজি জীৱন বচোৱাৰ কথা আহি গ'ল। মাতৃ সেইকাৰণে চিৎকাৰ কৰি আজি কান্দি আছে এইগৰাকী হাজং মাতৃ আৰু হাজং পৰিয়াল হুজাই ডিষ্ট্ৰিক্ট টেংৰিপাৰ। ইমান মৰমীয়াল, চাওক কিমান ভাল লাগে, ইমান হেণ্ডচম ল'ৰা। মানে বৰ্তমান গোটেই শৰীৰ তেওঁৰ মানে ফুলি গৈছে। এনেকুৱা ৰিপৰ্ট, বেয়া ৰিপৰ্ট আহিছে যুৱকগৰাকীৰ। কি বেমাৰ বুলি কৈছে, কি বেমাৰ বুলি কৈছে ডক্টৰে? কৈছে লিভাৰ ফুলি না, লিভাৰে পানী চাইছে, কিডনিটোৰ প্ৰব্লেম কৈছে, আৰু এইটো বহুত কিবা কিবি কৈছে। মই মনত ৰাখিব পৰা নাই। আজি 10 দিন হৈছে মানে শৰীৰটো ফুলি গৈছে, পানীও খাব নোৱাৰে, দাৱৈ খাব নোৱাৰে, খোজ কাঢ়িব নোৱাৰে। হোজাইৰ পৰা ৰিপৰ্ট দিছে, কাবাজবাৰীৰ পৰা ৰিপৰ্ট দিছে, কৈছে আজি মানে দেৰি নকৰিবি, 1 ঘণ্টাৰ ভিতৰে লৈ যা চাবাল, দেৰি কৰিলে কিন্তু অসুবিধা হ'ব কৈছে। 1 ঘণ্টাৰ ভিতৰত যিগৰাকী যুৱক গৈ হস্পিটেলত পাব লাগে ইমাৰ্জেঞ্চি, সেইগৰাকী যুৱকক লৈ আজি মৰণ কাতৰ চিঞৰ হৈ আছে হুজাইৰি টেংৰি পাৰত। প্লিজ অসমবাসী ৰাইজ, 1 ঘণ্টাৰ ভিতৰত হস্পিটেলত নি পাব লাগে। চবে শ্বেয়াৰ কৰক। এগৰাকী গৌতম হাজঙক বচাবলৈ যুদ্ধ চলি আছে, মাতৃৰ মৰণ কাতৰ চিঞৰ চলি আছে। 25-26টা বেমাৰ, মই একদম মোৰ চাউলৰ কাম কৰি মোক দাৱাই চলাই, অখন মোৰ দাৱাই বন্ধ, খাৱা বন্ধ, চাউল নাই কৰি। মই যেতিয়া আহি ঘৰখনত আহি ভৰি দিছো, তেতিয়া গাঁৱৰ ৰাইজে কৈছে এই তেজাল যুৱকে, এই তেজাল সন্তানগৰাকীয়ে বটালি মাৰি মাৰি মাহত 3-4 হাজাৰ টকা লাগে মাতৃৰ চিকিৎসাৰ বাবে। সেই তেজাল সন্তান এতিয়া মৰণ জীৱন, তেজাল সন্তানগৰাকীৰে জীৱন কাতৰ বচাবলৈ যুদ্ধ চলি আছে। এতিয়া তেওঁৰ যদি কোনো অসুবিধা হৈ যায় টকাৰ বাবে, তেতিয়াহ'লে মাতৃও গ'ল, সন্তানো গ'ল। এটা মুছলমান ফেমিলি তেওঁলোকৰ কাষত আহি থিয় হৈছে, 1500 টকা দিছে মাতৃৰ হাতত। আমাৰ মুছলিম মানুহ আহি এতিয়াও মানে টকা দি আছে সিহঁতক, মানে খালি ৰফিক হুজাইৰ নাম শুনি এতিয়া সোনকালে মানুহ আহি আছে, ইমান দৌৰি আহি আছে। চবে জানে যে ৰফিক হুজাই যি চোতালত ভৰি দিছে পৰিয়াল উদ্ধাৰ হৈ যায়। আৰু মই আহি ইয়াত অহাৰ লগে লগে কিছুমানে গম পাইছে ৰফিক হুজাই আহিছে, চব মানুহ দৌৰি ওলাই আহি আছে। মিণ্টু হাজং স্কিনাৰ আপোনালোকে পাব, মিণ্টু হাজং, এই তেজাল যুৱকগৰাকীক প্লিজ আপোনালোকে বচাই দিয়ক, হাজং ফেমিলিটোক আপোনালোকে বচাই দিয়ক।